নমস্কাৰ ছাত্ৰসকল সৰকাৰি কৰ্মচাৰীসকলৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধিৰ ওপৰত এটা অত্যন্ত সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাত্ৰসকল, 7 পে কমিশনৰ এই খবৰটো জানিবলৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। লগতে নতুনকৈ অহা ছাত্ৰসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয়, 7 পে কমিশনৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি পাব। আপোনালোকে নিশ্চয় জানে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা 1 ফেব্ৰুৱাৰী তাৰিখে বাজেট দাখিল কৰিব আৰু এই বাজেটক লৈ কৰ্মচাৰীসকলে বহু আশা কৰি আছে। আৰু ফিটমেণ্ট ফেক্টৰ বৃদ্ধি সম্পৰ্কেও গুৰুত্বপূৰ্ণ তথ্য আছে। ফিটমেণ্ট ফেক্টৰ শেহতীয়াকৈ 2016 চনত বৃদ্ধি কৰা হৈছিল আৰু এই ফিটমেণ্ট ফেক্টৰ 6,০০০ টকাৰ পৰা 18,০০০ টকালৈকে বৃদ্ধি কৰা হৈছিল। আৰু আশা কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত কৰ্মচাৰীসকলৰ মিনিমাম বেচিক পে 18,০০০ টকাৰ পৰা 26,০০০ টকালৈকে বৃদ্ধি পাব, যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে বেচিক পে বৃদ্ধি পোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ ডিআৰএছ এলাউন্সো বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰৰ লগতে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলেও 40% হাৰত ডিএ লাভ কৰি আছে আৰু বেচিক পে বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ অট'মেটিকেলি বৃদ্ধি পাব। হয় ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী ফিটমেণ্ট ফেক্টৰ 3.68লৈ বৃদ্ধিৰ ওপৰত বাজেটত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, লগতে নতুনকৈ অহা ছাত্ৰসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।